Hello, মই চিন্ময় and welcome to my YouTube channel. মই চাওঁতে এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে পূজাৰ অষ্টমী, মানে আজি অষ্টমী পূজা। আৰু আপোনালোকে জানে অসমখনত কি হৈ আছে, চ' পূজা বুলি ইমান মানে আমি এক্সাইটেড নহয় বা পূজা চাবৰ কাৰণে ইমান মনো নাই যেনিবা। যোৱাটো লাষ্ট ভিডিঅ'ত চাইছে, মই এনেই দোকানৰ ফালে গৈছিলোঁ মানে লগৰ এনেকুৱা সেইখন দোকান দিয়াৰ পৰা তাতে কেতিয়াবা যোৱা যায়, বাকী আৰু মন চন লগাই নাই। আজি এনে অন্য কিবা অষ্টমী পূজা বুলি আমি যাওঁ পূজা চাবৰ কাৰণে। আৰু এইবাৰ গুৱাহাটীত যাই আছোঁ, কিবা বেলেগ কামো আছে, কামটো বাৰু বাদ দিয়ক, কামটো বেলেগ বস্তু। আৰু মানে মেইনলি আমি গৈ আছোঁ এতিয়া বৰ্তমান সময়ত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ চাব। হয়, জুবিন দাৰ তালৈ এবাৰ যাওঁ, মানে কামো আছে বেলেগ। তাৰপিছতে বোলো এবাৰ সোণাপুৰৰ পৰা আহোঁ, যায় চায়ো আহোঁ কেনেকুৱা কি হৈছে। সেইখন মানে শ্মশান গুচি মানে ধৰ তীৰ্থস্থানলৈ পৰিৱৰ্তন হোৱা নিচিনা হৈছে। চ' এবাৰ যাওঁ, চাই আহোঁ নে কি। চাই আপোনালোক গুৱাহাটী পাই কিনে লগ পাইছোঁ, ব'লক এতিয়া যাওঁ ব'লক। মই মানে দুমুলি চুক গৈ যাব লাগে, আৰু চিধা এনেকৈ গ'লে পায় বৰবৰী দিয়ে যাব পাৰি সহজত, কিন্তু মই একেবাৰে দুমুলি চুক একবাৰ ঘূৰি যাব লাগিব। গতিকে ব'লক, বেছি দেৰি নকৰোঁ, যাই থাকক চলি। কোন তুমি মেঘালী মোৰ মন আকাশৰ বিজুলী। তো আমি জালুকবাৰী ক্ৰছ কৰিলোঁ। জালুকবাৰী ক্ৰছ কৰি আহি গৈ আছোঁ আৰু এতিয়া অলপ আগত যাই কিনে আমি হেৰিখন পাম, সৰুসজাই ষ্টেডিয়াম পাম। এইখনে হৈছে সৰুসজাই ষ্টেডিয়াম। জুবিন দাৰ লাষ্টৰ সেই মানে কি বুলি ক'ম আৰু, জুবিন দাৰ ডেড বডি লাষ্টত ইয়াতে আছিল। এইখনে হৈছে সৰুসজাই ষ্টেডিয়াম। সেই ৱৰ্ল্ডৰ 4 নম্বৰ ৰেলীটোৰ মানুহ ইয়াতে জমা হৈছিল, 15 লাখ মানুহ একদিনত। এইখন আছিল সৰুসজাই ষ্টেডিয়াম। আৰু আজি চাওক একোৱে নাই। তো ৰাইজ এনেকুৱা এইটো জেগাৰ ফালে ফাৰ্ষ্ট টাইম বুলি ক'ব লাগিব আজি মই এনেকুৱাকৈ অহা। গতিকে এইটো পাহাৰৰ ওপৰত উঠি আহি আছোঁ, ভাল লাগিছে আৰু আহি কিনে এনেকৈ। তো আমি আৰু কিছু দূৰ গ'লে শ্বিলং পাম। আপোনালোকে এটা কথা চিন্তা কৰকচোন, আমাৰ ইমান ওচৰতে আছে শ্বিলং হা, আমি এতিয়া পাহাৰতে উঠি আছোঁ। আমাৰ ইমান ওচৰতে আছে শ্বিলং, কিন্তু মই আজিলৈকে ভালকৈ শ্বিলং আহি পোৱা নাই। আপুনি বিশ্বাস কৰিব, মই যেতিয়া ক্লাছ 7 আছিলোঁ তেতিয়া আমি বৰাপানী পিকনিক খাব আহিছিলোঁ শ্বিলং বুলি ক'লে। আৰু সেই তেতিয়াৰ পৰা মই আজিলৈকে শ্বিলং আহিয়ে পোৱা নাই। প্ৰত্যেকবাৰ আমি প্লেনিং কৰোঁ বোলে শ্বিলং যাম, মেঘালয় যাম ফুৰিবৰ কাৰণে, কিন্তু কিবা নহয় কিবা মানে ভেজালৰ কাৰণে আহিবই নোৱাৰি। কিন্তু কথা দিছোঁ এবাৰ মই আহিম শ্বিলং আহি মই ভালকৈ শ্বিলং এক্সপ্ল'ৰ কৰিম ধুনীয়াকৈ, আৰু আপোনালোকক ধুনীয়াকৈ দেখাম শ্বিলংখন। ঠিক আছে, আৰু বেলেগ বাইক চাই নালাগে নে, এখন বাইক লৈ আহিব পাৰি শ্বিলং, আৰু কিমান দূৰ হয়নে নহয়? কিয় বা দে আকৌ বেলেগত আহি গ'লোঁ মই, মানে ভয়ে লাগি গৈছে। চাওক না, আৰে বাবা, মই ফাৰ্ষ্ট টাইম আহিছোঁ আজি এইটো জেগাত, মানে মই মেঘালয় যাই পোৱা নাই সেনেকৈ। আৰে বাবা, ফাইনেলি আমি আহি পালোঁ জুবিন দাৰ সমাধি ক্ষেত্ৰ, যিখন এতিয়া সমাধি ক্ষেত্ৰ নহয়, এইখন তীৰ্থস্থানলৈকে মানে পৰিণত হৈছে। চাওক কিমান মানুহ, বাপৰে বাপ, আপুনি পাগল হৈ যাব। চাওক কিমান মানুহ, গাড়ী চাওক না ভাই, বাপৰে বাপ। বাপ আৰে চাওক না, ক'বৰ কাৰণে ভাষা নাই। আমাৰ চাওক এবাৰ, সেইদিনাতো মানুহ আছিলে আৰু আজিও মানুহ দেখিছেনে, কিমান মানুহ, বাপৰে বাপ। তৰাইছে এইবিলাক চাওক, ইয়াতে মানুহবিলাকে এনেকৈ চাকি দি আছে চবে। এটা মানে মন্দিৰলৈকে পৰিৱৰ্তন হৈ গ'ল এই জেগাটো। চাওক আৰু এইটোৱে সেই জেগাটো। আৰু যিহেতু বনাব বস্তুটো ভালকৈ, চ' তাৰ কাৰণে ইয়াতে কাম চলি আছে, সেইবিলাক পূৰা তেখেতসকলে কাম কৰি আছে। ইয়াতে আছে তেখেতৰ ফটো আছে, আৰু চাওক সেইখিনি জেগাতে
জুইৰ মাজত বিলীন হৈ গৈছিল আমাৰ জুবিন দা আৰু যিমান মানুহ আহিছিল মানুহবিলাকে ইয়াতে নাহৰৰ পুলি ৰুই থৈ গৈছে আৰু পূৰা চবে ধূপ দিছে চাকি দি আছে চবে এইফালৰ পৰা চাব হ'লে বহুত মানুহ আছে ইয়াতে চাওক বহুতে চাই আছে আৰু আমিও যাই পাওঁ নেকি চাবৰ কাৰণে চাব এইফালে দি যাওঁ আচলতে এয়াই হৈছে আমাৰ জুবিন দা কি ক'ব আৰু ইয়াৰ পৰাই খাওঁ আপুনি য'তে আছে ভালে থাকিব জুবিন দা ভালকৈ চাওক এবাৰ জেগাটো বাপ বাপ মানে তাতে সোমাই কিবা এটা বেলেগ জোনত গুচি গৈছিলোঁ বাপ কি ক'ম আপুনি নিজে এবাৰ ভাবক চাওক পৰিৱেশটো ঠিক আছে পৰিৱেশটো চাওক আৰু মানে চাওক হিন্দু মুছলমান চব একেলগে বহি আছে তাতে নাম ধৰি আছে মুছলমান মানুহে হওক হিন্দু মানুহে হওক চবে চাই আছে চাকি জ্বলাইছে চবে আহি জুবিন দাৰ কাৰণে সেৱা কৰিছে তেখেতে য'তে থাকে ভালে কুশলে থাকক তাৰ কাৰণে চবে প্ৰাৰ্থনা কৰিছে চাওক মানে এনেকুৱা এটা জেগা এনেকুৱা এটা পৰিৱেশ জীৱনত কোনোবা দিনা যে আমি দেখা পাম সেইটো কথা আমি কেতিয়া ভাবিব পৰা নাছিলোঁ কল্পনা কৰিব পৰা নাছিলোঁ আৰু আমি সেইটো জেগাটো এটা কেনেকুৱা জেগালৈকে মানে কি প্লিজ যোনে যোনে অহা নাই অনুগ্ৰহ কৰি কৈছোঁ আপোনালোক আহিব আপোনালোকে এবাৰ হ'লেও আহিব ইয়াতে হয় চাগে মানে মনটো ভাল লাগিব ইয়াতে আহি কিনে মানে জুবিন দাক ওচৰৰ পৰা পোৱা যেন লাগিব আপোনালোকৰ আৰু এইখিনি জেগাত আহি কিনে এইফালে মই জুম কৰি দেখাই দিছোঁ চাওক ইয়াতে মানুহ দেখিছে নহয় সেইফালৰ পৰা মানুহ আহি ইয়াতে মানুহ চবে চাকি দি আছে গাড়ী দেখিছে কিমান গাড়ী কিমান মানুহ আৰু এইখন একেচিতাখন আৰু কথাখিনি শুনক আৰু মানে মেইন কথাটো এইটো আজি হৈছে পূজাৰ অষ্টমী কিন্তু মই যিমান ৰাস্তাত পূজা দেখা পাই আহিছোঁ কোনো এখন পূজাত এনেকুৱা মানুহ নাই কিন্তু ইয়াতে কিমান মানুহ দেখিছেনে চ' সেয়া আৰু কি ক'ব আহিব সকলোৱে এবাৰ আহি কিনে চাব এই জেগাটো সঁচাকৈ বহুত ধুনীয়া শান্তিৰ জেগা আৰু সেই জুবিন দা থাকিব আৰু জুবিন দা শান্তিতে থাকিব ইয়াতে এনেকৈ বহুত শান্তিৰ জেগা হয় এইটো আৰু ইয়াতে বনাব এতিয়া বহুত ডাঙৰকৈ বনাব চাওক বনাই আছে এইবিলাক সমাধি ক্ষেত্ৰতো বহুত ডাঙৰকৈ বনাব চাগে সেইকাৰণে কাম চলি আছে পুৰা জোৰদাৰ কাম চলি আছে আৰু সেইটো জেগাত চাই কিনে আপুনি কেতিয়াও ক'ব নোৱাৰে এইখন যে এখন শ্মশান হয় সেইটো হৈছে মন্দিৰ যেন লাগিছে দেখিছে নহয় সেয়া মানুহবিলাকে কাম কৰি আছে তাতে কিন্তু দেখাম আৰু চাওক এতিয়া ইয়াতে বহুত মানুহ আহিছে চব মানুহে ইয়াতে কি কৈছে শলা দি আছে যাতে জুবিন দাই ন্যায় পাওক নেকি কিন্তু আজি ইয়াতে আহি কিনে মই এইখিনি জেগাৰ পৰা ইয়াতে থাকি বহুতে বেলেগৰ পৰা আটা পাৰি আছে মই সেইটো ক'ব নাযাওঁ মই আজি ইয়াতে থাকি নিজেই ফিল কৰিছোঁ জুবিন দাই ন্যায় পাব লাগে সঁচাকৈ মানে বেলেগ ফিল হৈছে মই ক'ত আছোঁ আপোনালোকে নিজে দেখিছে মই জুবিন দাক য'ত জ্বলাই দিছিলে তো জেগাৰ আগত বহি মই আছোঁ আৰু তাৰ পৰা মই কৈ আছোঁ জুবিন দাই ন্যায় পাব লাগে সঁচাকৈ এতিয়া আমি অপেক্ষা কৰিছোঁ 6 তাৰিখলৈকে কি হ'ব লাগিছে যেন এতিয়াৰ পৰা ডাইৰেক্টৰ প্ৰডিউচাৰ ৰাইটাৰ চব লাগি কিনে স্ক্ৰিপ্ট লিখি আছে নেকি আৰু 6 তাৰিখে কিবা এখন নাটক হ'ব যদি সেনেকুৱা হয় তেতিয়াহ'লে পৰিস্থিতিটো বেয়া হ'ব পাৰে ঠিক আছে ইয়াৰ পৰা মোৰ মনৰ পৰা ওলোৱা কথা আৰু এইখিনি নাটক নকৰিব যাতে যোনে নহওক চিফ মিনিষ্টাৰে শুনিলেও শুনক মোৰখিনি কথা যোনে ঘণ্টা ফলত নপৰে নাটক নকৰিব কোনে আৰু মানে বহুত নাটক হৈ গ'ল এতিয়া আকৌ মই ডাইৰেক্ট ভিডিঅ' দি দিম এইবিলাক কাট কুট নকৰোঁ আৰু 15% হ'লে হ'ল দিছোঁ আৰু ডাইৰেক্ট মুখ্যমন্ত্ৰী চাই থাকিলেও নাটক নকৰিব চিধা কৰক যি কৰে জুবিন দাক ন্যায় লাগে এই শ মানুহ ইয়াতে আহি চাকি জ্বলাই আছে দেখিছে আপোনালোকে আৰু সকলোবোৰ মানুহ থকাৰ মাজতে ইয়াতে উপস্থিত হ'লেহি আমাৰ গৰিমা বৌ সঁচাকৈ তেখেত অহাৰ পৰা মানে এই জেগাটো এই পৰিৱেশটো সঁচাকৈ বহুত বেলেগ হ'ল আৰু তেখেতে যেনেকৈ কান্দিছে ন মানে বহুতে বেয়া লাগিছে মানে
জুবিনদাৰ চিতাৰ ওচৰৰ পৰা আহি আকৌ এবাৰ সকলো মানুহৰ লগতে বু গালে মায়াবিনী ৰাতিৰ বুকুত। অলপ আগলৈ ইয়াতে এটা শান্তিৰ পৰিৱেশ হৈ আছিল, নাম ধৰি আছিল, চব ভালে কুশলে আছিল। ভিডিঅ' আপোনালোকে চালে নেকি? আৰু এইমাত্ৰ ইয়াতে আহি পালে গৰিমা বৌ। আৰু তেতিয়াৰ পৰা মানে মই তাতে গৈছিলোঁ, আপোনালোকে ভিডিঅ' ক্লিপ চালে বাৰু। মই তাতে যাই অলপ ভিডিঅ' বনালোঁ, এতিয়াও আছে, কিন্তু মই তাৰ পৰা গুচি আহিলোঁ। তাতে মানে থাকিব পৰা নাযায়, কিবা বেলেগ হেৰি এটা লাগে এনেকুৱাকৈ। বাকী বহুত মানুহ আছে, বহুত মানুহে চাই আছে বা বহুত নিউজ চেনেলে ভিডিঅ' বনাই আছে। মই এনেই অলপমান তেখেতক চাব গৈছিলোঁ, কাৰণ গৰিমা বৌ আজিতকৈ প্ৰথমতে মই মানে ফ্ৰণ্টত দেখা নাছিলোঁ বা ৰিয়েলত দেখা নাছিলোঁ, চালোঁ আৰু গৈছিলোঁ এবাৰ সেইফালে। কিন্তু কি ক'ব, আৰু গৰিমা বৌ অহাৰ লগে লগে কিমান মানুহ হৈছে এবাৰ চাওক না। চব মানুহ মানে তাতে মানে চাৰি চাইডে থকা মানুহবিলাক চব তাতে জুম খাই গৈছে। নাম ধৰি আছিল, নাম প্ৰসংগ সেইবিলাক বৰ্তমান সময়ত বন্ধ কৰি দিছে, চব তাতে ব্যস্ত হৈ আছে। গৈছিলোঁ মই, কিন্তু গুচি আহিলোঁ তাৰ পৰা বাৰু। এতিয়া চাগে বৌ গ'ল। ধৰাই চিঠি আমি ইয়াৰ পৰা ওলালোঁ নেকি, মানে ইয়াতে আৰু থাকিব মানে নাথাকোঁ আৰু ইয়াৰ পৰা ওলাওঁ। আৰু এতিয়া যাম আমি গুৱাহাটীৰ ফালে, কাৰণ চাওক বতৰ বেয়া আৰু বহুত মানুহৰ ভিৰ বৰ্তমান সময়ত ইয়াতে হৈছে, বহুত মানুহ আহিছে। আৰু যিহেতু গধূলি হ'ল, চ' আমিও যাই পাব লাগিব মঙলদৈ। চ' তাৰ কাৰণে মানে কি বুলি কয়, যাই পাব লাগিব। গতিকে ইয়াৰ পৰা ব'লক, এইখিনি যিহেতু পাহাৰীয়া জেগা, ত' আমি এইখিনি পাৰ হ'ব লাগিব বৰষুণ দিয়াৰ আগতে। চ' বতাহ বৰষুণ আহিছে চাওক, গতিকে ব'লক ইয়াৰ পৰা ফটাফট আমি ওলাই দিওঁ। এটা মই বস্তু দেখাই দিওঁ কোৱাৰ আগতে, সেইখন ডিফেণ্ডাৰে কোৱাৰ আগতে এটা বস্তু দেখাই দিওঁ। মোৰ বেগত এইগিলা পলিথিন দেখছি নে? মানে এইটো জুবিনদাৰ তাতে কোনোবাই চাকি দিবা আহোঁতে পলিথিন লৈ আহিছিল, তাৰে পলিথিন মই বুটলি ইয়াতে ভৰাই লৈ আহিছোঁ। আৰু মানে এনেকুৱা হৈছে, মই ক'ৰ পৰা আহিলোঁ, কি হ'ল আপোনালোকে ক'ব লগা হৈছে, দেখা মানে সাহস নহ'ল। এনেকুৱা লাগি আছে গ্ৰুপতো ৱাটাৰ প্ৰুফ হয় কিজানি বা সেইটো ওলামে বেয়া হ'ব, এইটো হ'ব থাকি মই একো কৰিব নোৱাৰিলোঁ। আৰু আগৰ ফালে চাকি ধুনীয়া লাগিছে। মানে কেছটো হ'ল কি, আমি যে জুবিনদাৰ তাৰ পৰা ওলালোঁ সেই সমাধিস্থলৰ পৰা, এনেকুৱা বতাহ, এনেকুৱা বৰষুণ, আমি আহি আছোঁ না, মই আহি আছোঁ, ঠিক গাড়ীখন ৰাখিছোঁ, দোকান এখনত টিং ধাপকৈ উৰে, গোটেই ৰাস্তাই টিং, তাৰপিছত গাছ চাছ গোটেই বাগি পৰিছে। কিবাকৈ সেইখিনি ওলাইছোঁ। পলিথিনটো দেখিছে নাই, মানে গ্ৰুপৰ চব পলিথিনত ভৰাই দিছিলোঁ। মানে এইটো ৱাটাৰো হয় বাৰু, কিন্তু ইয়াৰ এডাপ্টৰ, মাইক, তাৰপিছতে চব বস্তুবিলাক আকৌ ৱাটাৰ অফ নহয় না, তো কিবাকৈ কিনছোঁ, কাজিটো বেয়া হ'লে বৰ দিগদাৰ হ'ব। মই সেইকাৰণে ওলোৱা নাই ভয়কৈ। আৰু সেইকাৰণে ধৰ অলপমান সেই হ'ল, ভিডিঅ'টো এতিয়া আপোনালোকক ক'ব লগা হৈছে আৰু মই সেইখিনি দেখা পাই আহিলোঁ বুলি। আৰু এইটো চাওক কি ধুনীয়া লাগিছে না, বম লাগিছে বম। তো এটা বস্তু চাব না, এই পেণ্ট কচাই লৈ আহিছিলে, এতিয়া এইগিলা ঠিক কৰিব লাগিব। আৰু মই এটা কথা কওঁ, মই জীৱনত প্ৰথমবাৰ আজিয়ে বেগী পেণ্ট পিন্ধিছোঁ। মই বেগী মানে কি আৰু অলপমান এইটো কিনি আনি পেলাই পিন্ধিছিলোঁ। আৰু চাবনে এইগিলা দেখিছে, এইটো মোৰ চাৰ্ট, এইটো মোৰ পেণ্ট, অৱস্থা দেখিছেনে, গোটেই বোকা লাগি গ'লে। মই এনেকৈ ভাত খাব যাব লাগিব এতিয়া। আৰু বাকী এইফালে চাওঁ, ৱাও কিয় নাজাৰ আহে চলে। এতিয়া আৰু ইয়াতে ভিডিঅ' বনাই নাটকৈ বিশেষ নে কি, একদম যাওঁ, যাই কিনে লগ পাওঁ আপোনালোকক। ফাইনেলি ঘৰ আহি পালোঁ, আৰু তেনেকুৱাকৈ তাৰ পৰা চিধা আহি পালোঁ ঘৰ, আৰু ধুনীয়াকৈ গ'লোঁ, গোটেইখিনি বস্তু আপোনালোকক দেখালোঁ নেকি। মই এবাৰ আহিলোঁ যাই অলপমান ধৰ ভালে লাগিল বুলি ক'ব লাগিব যাই কিনে সেনেকুৱা। তো সেই আজি ভিডিঅ'টো এইখিনি, ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হ'ল, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।
আগলৈ নতুন জায়গাত ভিডিঅ' মজা লিখে বাই বাই